অভিমন্যু বিস্ফোৰক মন্তব্য। অভিমন্যু তালুকদাৰ বিস্ফোৰক মন্তব্য। জুবিন গাৰ্গ ডাঙৰীয়া পানীত ডুবি মৃত্যু। শেখৰ গোস্বামীয়ে সকলোবোৰ মিছা তথ্য আগবঢ়াই আছিল SIT আৰু CIDৰ আগত আৰু অসম পুলিচৰ আগত সকলোবোৰ মিছা মাতিলে শেখৰ জ্যোতি গোস্বামীয়ে। কোন এইজন অভিমন্যু তালুকদাৰ? অভিমন্যু তালুকদাৰে কেনেকৈ পানীৰ পৰা তুলি আনিছিল জুবিন গাৰ্গক আৰু সকলোবোৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? জুবিন গাৰ্গ ডাঙৰীয়াৰ সকলো তথ্য শেখৰ জ্যোতি গোস্বামীয়ে মিছা তথ্য দি আছিল। SIT হাতত আৰু CID আৰু অসম পুলিচ সকলোৰে আগত কিয় মিছা মাতি আছিল শেখৰ জ্যোতি গোস্বামীয়ে? শেখৰ জ্যোতিয়ে মিছা মতা আঁৰত কি আছে? অভিমন্যু তালুকদাৰ কোন? এই অভিমন্যুৱে কি ক'লে সংবাদ মাধ্যমৰ আগত? জুবিন গাৰ্গ ডাঙৰীয়াক পানীৰ তলৰ পৰা কোনে দাঙি আনিছিল আৰু পানীৰ তলত কিমান সময় ডুব গৈ আছিল জুবিন গাৰ্গ ডাঙৰীয়া? এই কথাটো কিন্তু পোনপ্ৰথমতে ওলাইছিল। ইটোৰ পাছত সিটো ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সত্য কথাবিলাক যেন লুপ্ত পাবলৈ ল'লে। আকৌ পুনৰ মুখ খুলিলে অভিমন্যু তালুকদাৰে। অভিমন্যু তালুকদাৰে CID আৰু SIT আগত আৰু সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে যে জুবিন গাৰ্গ ডাঙৰীয়া পানীৰ তলত কিমান সময় ডুব গৈ আছিল আৰু পানীৰ তলৰ পৰা কোনে দাঙি আনিছিল। শেখৰ জ্যোতিয়ে কিয় সংবাদ মাধ্যমৰ আগত মিছাকৈ প্ৰকাশ কৰিলে যে তেওঁক বিষ খুৱাই হত্যা কৰা হৈছিল? সকলোবোৰ ৰহস্য ফাদিল হ'বলৈ গৈ আছে আৰু বেছি দিন নাই। 10 অক্টোবৰ তাৰিখে সকলোবোৰ ফাদিল হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে বাতৰিত প্ৰকাশ কৰি আছে আৰু সেই নিউজসমূহ আপোনালোকে নিশ্চয় পাইছে। যি কি নহওক, জুবিন গাৰ্গ ডাঙৰীয়াৰ যে সত্য তথ্যটো আমাক লাগে সেই কথাটো আমি সকলোৱে বিচাৰি আছোঁ। শেখৰ জ্যোতি গোস্বামীয়ে কিয় ইমান ডাঙৰ এটা মিছা কথা CID আৰু SIT আৰু অসম পুলিচক ক'লে, সেইটোক লৈহে সকলো হতবাক হৈ পৰিছে। এতিয়া শেখৰ জ্যোতি গোস্বামী হয়তো সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ লগতে সমানে দোষী বা সমানে অপৰাধী হ'বলৈ গৈ আছে। তেওঁ নিজৰ মুখেৰে আবুল তাবুল বকি এসোপামান মিছা কথা কৈ সিদ্ধাৰ্থ শৰ্মাৰ হতৰ লগত সমানে জগৰীয়া হৈ পৰিছে। তেওঁকো সমানে শাস্তি প্ৰদান কৰিব লাগে বুলি আমাৰ অসমৰ ৰাইজে দাবী কৰিছে আৰু মোৰ তৰফৰ পৰাও সেই কথাকে কওঁ। কাৰণ এজন মানুহ মৃত্যু হোৱা আঁৰত তেওঁ মিছা কথা কৈ জগত জিনিবলৈ অহাটো তেওঁ কোনো প্ৰয়োজন নাই। গতিকে এই অভিমন্যু তালুকদাৰ কোন হয়, তেওঁ সকলো তথ্য সংবাদ মাধ্যমৰ আগত ইতিমধ্যে প্ৰকাশ কৰিলে। সেই গতিকে আপোনালোকৰ আগত মোৰ মন্তব্যকেইটা আগবঢ়ালোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।